মাহমৰাত বিশ্ব ঐতিহ্য সপ্তাহ পালন। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে চৰাইদেউ জিলাৰ অন্তৰ্গত বুৰঞ্জী প্ৰসিদ্ধ মাহমৰাৰ ঐতিহাসিক ভৰালী পুখুৰী পাৰত আজি বিশ্ব ঐতিহাসিক দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ভৰালী পুখুৰী সমল কেন্দ্ৰৰ খৰ সমল ব্যক্তি লোহিত ফুকনে আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহ চিনাক্তকৰণ কৰি ইয়াৰ ইতিবৃত্ত বিচাৰি আৰু ইয়াক সংৰক্ষণ আৰু সংবৰ্ধন উন্নয়নত চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। সেয়েহে বৰ্তমান নৱপ্ৰজন্মক সজাগতা সভাৰ যোগেদি উক্ত ঠাইসমূহক জনাৰ আগ্ৰহ সৃষ্টি কৰিব লাগে বুলি কয়। সজাগতাৰ সমূহ সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কুলধৰ কোঁৱৰে মাহমৰা আৰু ভৰালী পুখুৰীৰ ইতিবৃত্তৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি তথা বুৰঞ্জীবিদ চুকাফা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰিয়বৰ কোঁৱৰে জয়ধ্বজ সিংহৰ ৰাজত্বকালতে খন্দা এই পুখুৰী আৰু নিৰ্মাণ কৰা মাহমৰা আলিটোৰ সম্পৰ্কে বহলাই কোৱাৰ লগতে ইয়াৰ বিগত বৰ্ষসমূহত ভালেমান চৰকাৰী কাৰ্যসূচী লোৱা হৈছে, কিন্তু কাৰ্যত একো নহল। গতিকে এইবাৰ অসম চৰকাৰে আন্তৰিকতাৰে পদক্ষেপ লোৱাত শলাগ জনাই চাফাই কাৰ্যসূচী উদ্বোধন কৰে। শিক্ষক সাংবাদিক ভীমবৰ পাটিৰীয়ে আৰম্ভণিৰ পৰা শেষলৈকে আঁত ধৰা এই মনোজ্ঞ অনুষ্ঠানটোত মাহমৰা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবীণ শইকীয়া আৰু মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক পদ্মধৰ খামনে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ক্ৰমে বালিকা কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিজয়া গগৈ, মাহমৰা মজলীয়া বিদ্যালয়ৰ শিক্ষক নিপেন দিহিঙীয়া, চিলনীটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৈৰৱ বৰগোহাঁই, মইনামতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন আৰন্ধৰা, বৰবিল মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক পবিত্ৰ কোঁৱৰ, ধীৰেন বৰগোহাঁই, প্ৰদীপ ফুকন, প্ৰদীপ গগৈ, মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ তন বাহাদুৰ মগৰ, চিত্ৰা চিৰিং কোঁৱৰ, বিনীতা চেতিয়া, অমিয়া কোঁৱৰকে ধৰি শতাধিক ছাত্ৰ ছাত্ৰী আৰু জব কাৰ্ডৰ লোকসকলে ভৰালী পুখুৰীটোৰ চাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেই বেকগ্ৰাউণ্ডটোৰ বিষয়েও আমাক জনাবৰ কাৰণে বা যিটো উঠি অহা প্ৰজন্ম আছে সেইখিনি জানিবৰ কাৰণে এই নতুন পদক্ষেপটো হাতত লৈছে। আৰু লগতে আপোনালোকক এটা জনাই থৈছোঁ যে যিখন আমাৰ DC অফিচৰ পৰা আহিছিলে তাত ধৰি পিনে আমাৰ মাহমৰা সমষ্টিটোত টোটেল 37টা হিষ্টৰিকেল এনেকুৱা প্লেচ আছে। তাৰে আমাৰ নিষ্কালৈ বগুৰা পঞ্চায়তটো চালে বেছি আছে। আমাৰ ভৰালী পুখুৰীত আপোনাৰ কেইটামান মই নাম দেখিছিলোঁ। ইয়াত আপোনাৰ ন পুখুৰীটো আছে, ন পুখুৰী তাত আছে, দা ধৰা পুখুৰীত আছে, দা ধৰা অঞ্চলত। তেনেকে আমাৰ ইয়াত ভৰালী পুখুৰী অঞ্চলত 4টা ঠাই দিছে। আমি ইতিহাস বা বুৰঞ্জী নহ'লেও মানুহৰ মুখে প্ৰচলিত হিচাপে অতীজতে এই মাহমৰাত আহোম ৰজাৰ দিনত মোহৰ মাৰিছিল বুলি কোৱা হেতুকেই মোহৰ মৰাৰ পৰা মাহমৰা হ'ল বুলি কয়। আৰু এছামে কয় যে এই অঞ্চলত এসময়ত অগাধ অৰণ্য আছিল। অৰণ্য থাকোঁতে আমাৰ ৰাঙলী জাপৰ সৈতে সংলগ্ন আছিল এই ঠাইডোখৰ। ৰাঙলী জাপত বনৰীয়া মৌ বহুত আছিল। সেই মৌবিলাকে আহি আঘোণমহীয়া পথাৰত ধান খায়। ধান খোৱা হেতুকে আমাৰ ৰাইজে ধনুকাঁড় লৈ মৌবিলাক মাৰিছিল। সেই মৌ মৰাৰ পৰাও মাহমৰা হ'ল বুলি বহুজনে কয়। তাৰোপৰি এটা সৰ্বসন্মত মত আছে যে এই অঞ্চলৰ দিচাং নদীৰ আশে পাশে উগুৰা অঞ্চলৰ বাবে ইয়াত মাটিমাহৰ খেতিটো বৰ বেছিকৈ হৈছিল। আৰু সেই মাটিমাহখিনি এই ঠাইত আনি মৰণা মাৰিছিল। সেই মৰণা মৰাৰ বাবে মাহমৰা বুলি কয়। কাৰণ সেই সময়ত মাটিমাহৰ খুব প্ৰচলন হৈছিল। আৰু মাটিমাহটো ৰজাদিনীয়া মৈদামেই হওক বা দৌল দেৱালেই হওক সেইবিলাক সাজিবৰ কাৰণে খুব প্ৰয়োজন হৈছিল। প্ৰয়োজন হোৱা হেতুকে এই অঞ্চলৰ পৰা বিভিন্ন ঠাইলৈ মাটিমাহ সৰবৰাহ হৈছিল। আৰু সেইখিনি হিচাপ নিকাচ কৰিবৰ কাৰণে এই অঞ্চলৰ এজন ভঁৰালী ৰাখিছিল। সেই ভঁৰালীজনে এই ভঁৰালী পুখুৰীটো খন্দাইছিল। সেই ভঁৰালীজনে খন্দোৱাৰ বাবে এই পুখুৰীটোৰ নাম ভঁৰালী পুখুৰী হ'ল বুলি বহুজনে কয়। আগৰ দিনত খন্দা ভঁৰালী পুখুৰীটো যিটো টাই ভাষাত সমজি বুলি জনা যায়, সেই পুখুৰীটোৰ ৱৰ্ল্ড হেৰিটেজৰ ভিতৰলৈ লৈ যাবৰ কাৰণে যি ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে সি সঁচাই প্ৰশংসনীয়। কিন্তু কথা হ'ল যে এটা স্থায়ী ৰূপ দিব লাগে, যে পানী ভাগলৈ অন্ততঃ পকা কৰি দি সম্পূৰ্ণ মাটি ভৰাই ইয়াৰ পাৰটো এতিয়া চাপৰ হৈ গ'ল, ইয়াক মাটি ভৰাই সম্পূৰ্ণ আৰু উচ্চ কৰি দিব লাগে। আৰু পৰাপক্ষত পুখুৰীটো খন্দাই ইয়াক আৰু পানীৰ গভীৰতাটো সৃষ্টি কৰিব লাগে।
তেতিয়া কি হ'ব গোটেই পুখুৰীটোৱে এটা নতুনত্ব পাব আৰু সেই নতুনত্ব পোৱা পুখুৰীটোৰ পাৰে পাৰে কিছুমান ধৰক কাজি নেমুৰ গছ বা নাৰিকল গছ বা আৱশ্যক হ'লে তামোল গছ বা এনেকুৱা ধৰণৰ স্থায়ী খেতি মানে সেইসকলে যাতে বোকা পানী নলগাকৈ খেলা ৰঙে হাঁহি মুখে গৌৰৱে ইয়াত যাতে খোজ কাঢ়িব পাৰে তাৰ এটা ব্যৱস্থা আমাৰ চৰকাৰে কৰি দিলে ভাল পাম আৰু এটা কথা ইয়াৰ পাৰে পাৰে যিটো আছে তাত এখন টয় ট্ৰেইন মানে চিলড্ৰেন পাৰ্ক বুলি কোৱা হয় শিশু উদ্যান এই শিশু উদ্যানৰ এটা যি ব্যৱস্থা চৰকাৰে কৰি দিয়ে তেনেহ'লে ইয়ালৈ সৰু সৰু ল'ৰা ছোৱালীবিলাক নিতৌ আহিব আৰু তেওঁলোকে টয় ট্ৰেইনত উঠিব বা তেনেকুৱা ধৰণৰ আৰু যদি ব্যৱস্থা আছে কৰি দিব তাৰ পৰা এটা পইচা উপাৰ্জন হ'ব আৰু অন্যহাতে পুখুৰীটোত হয় মাছ পোহাৰ ব্যৱস্থা নহয় হাঁহ পোহাৰ ব্যৱস্থা যদি সৰহকৈ কৰা যায় তেনেহ'লে হাঁহৰ পৰাও এটা পইচা আহিব আৰু ইয়াত যিসকল কৰ্মচাৰী থাকিব সেইসকলে এই হাঁহৰ কণীয়ে হওক নেমু টেঙা হওক কাজি নেমুৱে হওক যিবিলাক উৎপাদন হ'ব বা নাৰিকল হ'ব সেইবোৰ বিকি এটা ধন পাব আৰু সেইবোৰ ভঁৰালত বোলে নাৰিকল এতিয়াই নেবেচোঁ গতিকে ইয়াত আগৰ যিটো ভঁৰালী পুখুৰী মানে এটা ভঁৰাল আছিলে পুখুৰী পাৰত সেই ভঁৰালটো মানে নাৰিকলৰ ভঁৰাল ৰঙালাওৰ ভঁৰাল জাতিলাওৰ ভঁৰাল কচুৰ ভঁৰাল বা তেনেকৈ বিভিন্ন বস্তুৰ বা খাদ্যৰ মানে ভঁৰাল পুনৰ যাতে নিৰ্মাণ হয় সেইটো আমি কামনা কৰিছোঁ আৰু যিয়েই নহওক চৰকাৰে এটা স্থায়ী ৰূপ দিলেহে প্ৰকৃততে ৱৰ্ল্ড হেৰিটেজটো বাচি থাকে নহ'লে মুখতে যদি কৈ থাকে আগৰ চৰকাৰে কৈছিল মীনাক্ষী সুন্দৰম যেতিয়া শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাৰ DC আছিলে তেতিয়া তেখেতেও এটা উদ্যোগ লৈছিলে যে চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ কৰিব শিৱসাগৰখন ৱৰ্ল্ড হেৰিটেজ কৰিব শেষত গৈ তেখেত যেতিয়া আমাৰ শিৱসাগৰ পৰা গুচি গ'ল তাৰপিছত আৰু সেই ৱৰ্ল্ড হেৰিটেজ হৈ নুঠিল সি কাগজতেই থাকিল কি চিন্তা কৰিছে তাক সৎভাৱে সঠিকভাৱে কাম কৰিলে আৰু নিৰ্দিষ্ট পৰিমাণৰ কেইটামানকে এটা নিৰ্দিষ্ট সময়ত ঐতিহাসিক সম্পদ হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰাটো উচিত কৰ্তব্য